মোৰ নাম শ্ৰী উৰ্মিলা বিশ্বাস। কি হৈছিল আচল? কি মই কৰিছিল? বাবু বেগাত গৈছিল গা ধুবালৈকে যাওঁতে মই পাই বাবুক মাতিব গৈছিলোঁ। যাওঁতে একেবাৰে মই ভাবিছোঁ ভাল কুকুৰ নেকি, নাই মোক একে খাবলৈ মাৰি ধৰিছে। ধৰাৰ পিছত মই পাই পানীত এৰি ভাত ভৰি মাৰিছোঁ, নাই এৰি নিদিয়াৰ পিছত মাংস কামুৰি লৈ গৈছে। যোৱাৰ পিছত মই পাই বেগাত জাপ মাৰিছোঁ, বেগালৈকে কুকুৰটো খেদি গৈছে। মই পানীত নুমুলি চেঁচে ক'লা কামুৰি যায় পাগল কুকুৰটোৱে। পিছত বাঁহৰ তলেদি গুচি গৈছে বেলেগ ঠাইত। কামুৰিছে বহুত কেইজনক দিছে, বহুত বেজি দিছে। ৰঙা আৰু গলটোত অলপ পখৰি আছে ক'লা ৰঙৰ। মোৰ মানে মাংস নাইয়ে ভৰি ভাল। গোটেই অঞ্চলটো ভয় খুৱাই আছে। ল'ৰা ছোৱালী মানে ৰাস্তাত ক'তো যাব নোৱাৰা হৈছে। আৰু চৰকাৰে জানে এই কুকুৰটোক যাতে হেৰি দিয়ে আৰু ধৰা ব্যৱস্থা কৰি দিয়ে। 10-12জন মানক কামুৰিছে আৰু মোৰ হিচাপত। ইফালে আহিছে যেতিয়া মোৰ মানে ইয়াক দেখা পাই ভয়ে লাগিছে, যিহেতু মই কোনোদিন দেখা নাই। এনেকুৱা ফাৰ্ষ্ট টাইম দেখা হিচাপে মোৰ বহুতেই ভয় লাগিছে। সৰু চলি বুলি আৰু ভাবিছোঁ, আৰু মোৰ ভাইটিও যিহেতু চকু বেলেগ কুকুৰৰ অলপ থাকে আৰু মোৰ ভয় লাগিছে। ইয়াক যদি কামুৰি মানে মোৰ অলপ ভয় লাগিছে। সেইটোৱে পৰা 7 নম্বৰত আৰু বেলেগতো কামুৰিছে। তাৰমানে মই নাছিলোঁ, মই হেৰিত গৈছিলোঁ, এই কামত গৈছিলোঁ। তাতে এই অলপমান ফিজিকেলি হেণ্ডিকেপ ছোৱালীজনী তাৰমানে এনেকৈ ঘৰতে থাকে, ইফালে ইফালে ঘূৰি থাকেই। সেইখিনি গেটৰ মুখৰ পৰা ওলাই গৈছিল। যাওঁতে পিছত সিফালৰ পৰা বোলে এটা বগা এই বডি কালাৰৰ কুকুৰ এটা আহি হেৰি কৰিছে, এই মানে হাওকে উঠিছে। উঠোঁতে অলপমান হেৰি কৰোঁতে আহি ডাইৰেক্ট একদম ভৰিত আপোনাৰ ৰাতিপুৱা 10 বজাত মই আহিলোঁ ঘৰলৈকে। আহিতে চাওঁ এই চলিটোক মানে কুকুৰে কামুৰিলে। কুকুৰে কামাৰ পিছততো মানে দেখা পাই বেয়া লাগিলে মোৰ। অহাৰ লগে লগে চলিটোক মই লৈ কিনে ডাইৰেক্ট চিভিলত গৈছোঁ। চিভিলত যাই মানে গোটেই ৰিপৰ্ট চেকআপ গেলে কৰিলোঁ। কৰাৰ পিছত আপোনাৰ এই বেজি চেজি চব দিলে। তাৰপিছত চাওঁ লগে লগে চাই আৰু মানুহ কুকুৰে কামোৰা মানুহ আহিয়ে আছে। দেখা পাইতো মোৰ মাথাটো বেয়া হৈ গ'ল। বহুতক মানে বেয়াকৈ কামুৰিছে আৰু কাৰোবাৰ চকুত কামুৰিছে, কাৰোবাৰ ভৰিত কামুৰিছে। এনেকৈ মানে এনেকুৱা কামুৰিছে আজিলৈকে দেখা নাই এনেকুৱা কামোৰা। তাৰমানে মই এইবাৰে প্ৰথম দেখোঁ। 10জন মান হ'ব, 10জন মানে একদম কৰম চকৰ পৰা একদম চপাই লিখি মানে 7 নম্বৰতে যি মানে বহুত মানে মাইকী মানুহ মতা মানুহ কাকো দেখা নাই। কুকুৰটো এনেকুৱা মানে হেৰি হৈছে মানে ৰাইজৰ মানুহ মানে আতংকি হৈ আছে এতিয়া। প্ৰথম কামুৰিছে নহয় আপোনাৰ জ্যোতিনগৰৰ পৰা কামুৰিছে বোলে। তাৰ আহি পেলাই শুনা পালে আমাৰ এই চলিটোকে কামুৰিছে। কুকুৰটো পাগলে হৈছে, পাগল নহ'লে এনেকৈ কামুৰিব নেকি মানুহক? নাকামোৰা নহয়, পাগল হোৱাৰ কাৰণে কামুৰিছে। ৰাইজে আপোনাৰ আতংকিত হৈ আছে। ইতিমধ্যে কুকুৰটো যেনে তেনে আপোনাৰ হেৰিটো ল'ব লাগে আৰু হেৰিটো প্ৰশাসনে ল'ব লাগে আৰু সেইখিনি। কুকুৰটোৱে তাৰমানে বিচাৰ কৰি প্ৰশাসনে ব্যৱস্থা কৰিব লাগে আৰু মানে মানুহ বহুত আৰু কামুৰিব এনেকৈ আতংকিত হৈ ৰাইজে। বেজি দিলোঁ আৰু এনেকৈ কিমান চলিব কামুৰি আৰু 3জন কম বয়সৰ চলিকে মানে কামুৰিছে। এনেকৈ আৰু কাক কামুৰে? ঘৰত যেনেকৈ থাকে বহি থাকে আৰুতো কামুৰিব চলি মানে কি গম পায়? বহুত ভয় লগা হৈছে।